হয় সমীৰণ ইতিমধ্যে শোণিতপুৰ জিলাত যে প্ৰথম পৰ্যায়ৰ যে নিৰ্বাচন অনুষ্ঠিত হ'ব 19 এপ্ৰিলত সেই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনীৰ যে ভোট গ্ৰহণ হ'ব 19 এপ্ৰিলত সেই ভোট গ্ৰহণৰ পূৰ্বে হয়তো কাইলৈ অন্তিমটো প্ৰচাৰৰ দিন আৰু ইতিমধ্যে কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে যি ৰঞ্জিত দত্ত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ প্ৰচাৰ চলাই গৈছিল পদযাত্ৰা কৰিছিল আৰু তাৰ পিছতে দেখা গৈছে ঢেকিয়াজুলিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংঘালে আজি ঢেকিয়াজুলি চহৰৰ মাজমজিয়াৰে এক বৃহৎ ৰেলী কৰা আৰু হয় এই মুহূৰ্তত আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাইছো আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ 2টা দিন বাকি আছে আৰু এই সময়ছোৱাত শেষবাৰৰ বাবে প্ৰচাৰত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে যাতে কোনো ধৰণৰ ত্ৰুটিৰ ৰৈ নাযায় তাৰ বাবে সকলো দিশ পৰ্যবেক্ষণ কৰা পৰিলক্ষিত হৈছে আৰু আজিৰ এয়া পৰিৱেশ এই মুহূৰ্তত আমি পোনপটীয়াভাৱে তেজপুৰৰ পৰা আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছো যথেষ্ট সংখ্যক সমৰ্থকক লগত লৈ মন্ত্ৰী অশোক সিংঘালে এনেধৰণে প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে ৰোড শ্ব' কৰিছে এই মুহূৰ্তত তেজপুৰৰ মাজমজিয়াত